ডেষ্টিনিৰ প্ৰতিজন দৰ্শকক পোৱাৰ সম্ভাৱনা নাই। আৰম্ভ কৰিছো ২৮ ফেব্ৰুৱাৰী শুক্ৰবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি অৰ্থাৎ পঞ্জিকাৰ পৰা তথ্য অনুসৰি আপোনালোকক জনাব বিচাৰিছো আজিৰ দিনটো কিছু তথ্য। আজি হ'ল ২৮ ফেব্ৰুৱাৰী শুক্ৰবাৰ ২০২৫ আজি ফাগুন মাহৰ ১৫ তাৰিখ। আজি সূৰ্যোদয় পুৱা ৫:৫৬:৫৬ আৰু সূৰ্য অস্ত হ'ব সন্ধিয়া ৫:২২:৬। তিথি থাকিব অমাৱস্যা আৰু তাৰ পৰৱৰ্তী সময় হ'ব প্ৰতিপদ। আজি নক্ষত্ৰ শতবিশা যোগ সিদ্ধ আৰু কৰণ হ'ল নাকৰণ। জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰ হ'ব শুদ্ধ বৰ্ণ, দেৱাৰীগণ। মনুষ্যৰ অস্থি লাভ কৰিব। আজি অষ্টোত্তৰী আৰু বিংকুতিৰ মতে আজি জন্ম শিশুৱে ৰাহুৰ দশা লাভ কৰিব। আনহাতে আদ্য ঋতু হলে আজি হ'ব ১২ দুভোগা যোগ। বন্ধুসকল, আজিৰ যিখিনি সময় আপোনাৰ কাৰণে লাভদায়ক হ'ব সেই সময়খিনি হ'ল পুৱা ১০:২০ পৰা ১১:২৯। এই সময়খিনি আপোনাৰ কাৰণে লাভদায়ক হ'ব। বন্ধুসকল, আপোনালোকে আমাৰ এই ভিডিঅ' যদি ফেচবুকত প্ৰথমবাৰ চাইছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' আন দিনাৰ দৰে আপুনি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। ১২টা ৰাশি আছে, ১২টা ৰাশি কেনে যাব সবিশেষ জনাম। প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশি। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ বাৰ্তা থাকিব। যাত্ৰা পথ আপোনাৰ সুচল হ'ব। আপুনি যদি যাত্ৰা কৰি ভাল পায় আজি আপোনাৰ কাৰণে লাভদায়ক হ'ব। আপুনি স্বীকৃতি পাব, ৰাজহুৱা আপোনাৰ ব্যস্ততা বাঢ়িব আৰু ঘৰুৱা কাম কাজ আপোনাৰ ক্ষেত্ৰত আজি বেছি সুলভ হ'ব আৰু আপোনাৰ ক্ষেত্ৰত সেয়া সফল হ'ব। আজি আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি ভাল হ'ব আৰু ব্যৱসায়িকভাৱে গ্ৰথ হ'ব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপুনি আন মানুহৰ কিছু কথা শুনিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কৰ্মস্থলতে হওক বা আপোনাৰ ঘৰতে হওক আপুনি কোনোবা এজন মানুহৰ কথা আপুনি আঘাত পাবলগীয়া হ'ব পাৰে, অৰ্থাৎ তেওঁলোকৰ টান কথা শুনিবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নহয়। ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰথটো বৰ এটা ভাল নহয়। টকা পইচা লেনদেন কৰোঁতে আজি কিন্তু আপুনি সাৱধান হোৱাটো খুবেই দৰকাৰী আৰু পাৰিলে জ্যেষ্ঠজনৰ পৰামৰ্শ লওক। তাৰপিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় আপোনাৰ অপেক্ষা অন্ত পৰাৰ দিন। আজি বহু ক্ষেত্ৰত আপোনাৰ অপেক্ষা অন্ত পৰিব। বহুদিন পাম বুলি ভবা বা কৰিম বুলি ভবা কামবিলাকৰ আজি সফল সমাপ্তি ঘটিব বা সফল আৰম্ভণি হ'ব। আজি আপোনাৰ কাৰণে অপেক্ষা অন্ত পৰিব। স্বাস্থ্য ঠিকে থাকিব, ব্যৱসায়িকভাৱে গ্ৰথ হ'ব আৰু নতুন উদ্ভাৱনী শক্তি বৃদ্ধি পাব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত যিকোনো নতুন ক্ৰিয়াৰ আৰম্ভ হ'ব পাৰে। আজি মাটি বাৰী কামবিলাকো আপোনাৰ হৈ উঠিব। আজি আপোনাৰ কাৰণে পজিটিভ। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এলাহ ত্যাগ কৰিব লাগিব। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গৰ পৰা সহায়ৰ হাত পাব। পৰিয়ালে আপোনাক সহায় কৰিব। আজি আপোনাৰ লাভদায়ক দিন। আজি আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। ঠিক তেনেকে সঞ্চয়ৰ পৰিমাণো বাঢ়িব। আজি নতুনত্ব পাব, কামবিলাক হৈ উঠিব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় অৰ্থাৎ আপোনাৰ পইচাৰ পোৱাৰ যোগ থাকিব। আজি আপোনাৰ ক্ষেত্ৰত অপৰচুনিটি আহিব। জীৱনৰ সুবিধাবিলাক আজিৰ দিনটোত পোৱাৰ সম্ভাৱনা খুব বেছি হয়। বন্ধুবৰ্গৰ সহায় কৰিব। ঠিক তেনেকে গান, নৃত্য, কবিতা এইবিলাকত যিসকলে কাম কৰি আছে তেওঁলোকৰ কাৰণে আজি সফল আৰু স্বীকৃতি পোৱাৰ দিন। আজি লাভদায়ক হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত লাভ হ'ব আৰু প্ৰতিপত্তিৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। ইয়াৰ পিছৰ ৰাশি হ'ল এয়া হ'ল কন্যা ৰাশি। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব আজি। আপুনি নিজে আজি সিদ্ধান্ত নোলোৱাই ভাল। বহুত দৰকাৰী সিদ্ধান্তবিলাক আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ বা ঘৰৰ কোনো ব্যক্তিৰ দ্বাৰা আপুনি পৰামৰ্শ ল'ব লাগে। আজি মন স্থিৰতা থাকিব। ঠিক তেনেকে পইচাৰ ক্ষেত্ৰতো আপোনাৰ ইহাত আৰু সিহাত হ'ব। সঞ্চয়ৰ পৰিমাণ কমিব। ব্যৱসায়িকভাৱেও বৰ এটা পজিটিভ আশা নাথাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পজিটিভ নহয়। ইয়াৰ পিছত তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে হাতত আপোনাৰ ক্ষেত্ৰত যথেষ্ট লাভদায়ক ইতিবাচক আপোনাৰ বাৰ্তা আহিব।
স্বীকৃতি পাব, ৰাজহুৱা ব্যস্ততা বাঢ়িব, নতুন নতুন সুবিধা পাব। আজি মাটি বাৰী অৰ্থাৎ প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক হৈ উঠিব। ব্যৱসায় আপুনি কাম কৰিলে আজি আপোনাৰ নতুনত্ব আহিব। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহলে আপুনি হাড়ে হিমজুৱে যিখিনি আপোনাৰ নিজৰ মতে কৰি ভাল পায় সেয়া কৰিবলৈ যত্ন কৰক। আনৰ পৰামৰ্শত আনৰ নিৰ্দেশত যদি যি কাম কৰে সেয়া সফল নহব। ব্যৱসায়িকভাৱে গ্ৰোথ হ'ব আৰু আপোনাৰ স্বীকৃতি পোৱাৰ দিন থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট ভাল দিন। সমান্তৰালকে যিসকলে কোৰ্ট কাছাৰীৰ লগত জড়িত হৈছে তেওঁলোকৰ কাৰণে ভাল দিন। তাৰপিছত আহিছো ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় আপোনাৰ নিজস্বতা, একাগ্ৰতা আৰু ত্যাগৰ ফলত আপুনি সফল হোৱাৰ দিন। ৰাইজৰ সঁহাৰি হাত পাব। আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। যাত্ৰাপথ আপোনাৰ কাৰণে সুচল হ'ব। মাটি বাৰীৰ লগত জড়িত কামবিলাক হৈ উঠিব। বেংকিং সম্বন্ধীয় কামবিলাকে আজি আপোনাক কিন্তু ভাৰাক্ৰান্ত কৰিব পাৰে। আজি অন্যান্য কামবিলাকত আপুনি সফল হ'বলৈ হ'লে নিজক অলপ ত্যাগ কৰিব লাগিব আৰু সেই ত্যাগৰ বিনিময়ত আপোনাৰ ভাল ৰিজাল্ট আহিব। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব। মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় আজি আপোনাৰ কাৰণে নতুন খবৰ আহিব পাৰে। অৱশ্যে স্বাস্থ্যক লৈ অলপ সচেতন হ'ব লাগিব। ঠিক তেনেকৈ পিতৃ মাতৃৰ স্বাস্থ্যক লৈ সচেতন হ'ব লাগিব। অত্যাধিক আত্মবিশ্বাসৰ বলত আপুনি বহু ক্ষেত্ৰত ভুল কৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত অলপ সংযম হ'বলৈ যত্ন কৰিব। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পজিটিভ নহয়। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় হঠাৎ আপোনাৰ ওচৰ চুবুৰীয়া আপোনাক সঁহাৰি জনাব। আপোনাৰ ক্ষেত্ৰত ভাল ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব। আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। ক'ৰবাত পাবলগীয়া পইচা বুলি বহুদিন পোৱা নাই, ফচি আছে, সেয়া পাব। ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰোথ দেখা গৈছে, অৰ্থাৎ যিসকলে পানীৰ লগত জড়িত ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে ভাল। জ্যেষ্ঠজনৰ মৰম আৰু স্নেহ পাব। ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় সৰু সৰু কথাবিলাকত এৰাই চলিবলৈ যত্ন কৰক। আপোনাৰ ধীৰ সুস্থিৰ আপোনাৰ কাম মনে আপোনাক কিন্তু লাভদায়ক কৰিব। ব্যৱসায়িক ভাল হ'ব। আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। যিসকলে খেতি বাতিৰ লগত জড়িত কাম কৰি আছে আৰু যিসকলে এডুকেশ্যনৰ লগত কাম কৰি আছে, আজি যদি আপুনি তেনে ব্যৱসায়ৰ লগত বা কামৰ লগত জড়িত আজি আপুনি স্বীকৃতি পাব, আপোনাৰ লাভ হ'ব। আৰু সাধাৰণতে যিসকলৰ বিবাহিত জীৱনত সুখ হৈ আছে, সমস্যা আছে, তেওঁলোকৰ সমস্যা নাইকিয়া হ'ব আৰু পতি পত্নীৰ মাজত অৰ্থাৎ আন্তৰিকতা বৃদ্ধি হ'ব বুলি ক'ব পাৰি। প্ৰেমিক প্ৰেমিকাসকলে আজিৰ দিনটো যথেষ্ট শুভ দিন। ধন্যবাদ। পুনৰ এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।